লাইফ এই দীপশিখালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ব্লগলৈ। এতিয়া যাবলৈ লৈছোঁ মই বজাৰ। আজি যিহেতু দেওবাৰ হয় সেইকাৰণে দেওবৰীয়া বজাৰ কৰিবলৈ যাওঁ। বেলেগ বজাৰ নহয়, চব্জি বজাৰ আৰু দুটামান বস্তু ল'বলগীয়া আছে। সেয়া পাকঘৰৰ বস্তুৱে, কিন্তু মই লওঁ নে নলওঁ চাই লওঁ। কাৰণ আমাৰ মাহেকীয়া বজাৰটো সেইখিনি হৈ যায়, এড হৈ যায়, কিন্তু মাহেকীয়া বজাৰ এতিয়া যিহেতু কৰিবলৈ সময় নাই হোৱা, আমি মানে প্ৰায় 10ৰ পৰা 15 তাৰিখৰ ভিতৰত কৰোঁ, নহ'লে 5ৰ পৰা 10 তাৰিখৰ ভিতৰত কৰোঁ, তেনেকৈ কৰোঁ, মিলাই লৈছোঁ তেনেকৈ। এতিয়া তাকে বজাৰলৈ যাবলৈ লৈছোঁ। মা পিছে অলপ এফালে ওলাই গৈছে, সেয়া আহি আছে, তাৰপিছতে আমি ওলাই মেলি যাম আৰু। মই পিছে জেকেট পিন্ধি লৈছোঁ দেই। জেকেট পিন্ধিছোঁ কাৰণ ৰ'দটো দেখিছে ইমান দিছে। তাৰমানে জেকেটটো পিন্ধি ল'লে ছানবাৰ্ণটো ইমান পটককৈ নহয়, নহ'লে মানে মোৰ যিহে হাত একদম পটককৈ মানে ছানবাৰ্ণ হৈ যায়, পটককৈ ক'লা পৰি যায়। বডি লোশ্যনটো এতিয়ালৈকে লগোৱা নাই, লগাই ল'ব লাগিব। সেইদিনা বতৰটো ইমান পটককৈ বেয়া কৰি দিছিলে, কিন্তু আজি পটককৈ ভাল কৰি দিছে। আজি তাকে ভাবিছোঁ এতিয়া বেটেৰীত যাওঁ নে খোজকাঢ়ি যাওঁ ভাবিছোঁ, কিন্তু বতৰটোতো ভাল হৈ আছে, নহ'লে মানে বেটেৰীত গ'লোহেঁতেন। বেটেৰী এতিয়ালৈকে মতা নাই, যদি মাতোঁ তেতিয়া পটককৈ আহি যাব বাৰু। আমাৰ ছাইডত ছাগলীজনী মাত শুনিব দেই, তাই মাত মাতি থাকে মাজে মাজে। তাইক বান্ধি থোৱা আছে আজি, সেইকাৰণে আমি ওলাই যাম যে। বহুত দিন পিছে খোজকাঢ়িও যোৱা নাই, ভাবিছোঁ তাকে খোজকাঢ়োঁ বুলি। ৰাতিপুৱা জানেনে সদায় 6টা বজাত মানে মোক কাজিন ভণ্টিজনীয়ে সদায় ফোন কৰে ৰাতিপুৱা খোজকাঢ়িব যাম বুলি, কিন্তু মানে মোৰ উঠা নহয়। গাড়ী গৈছে সেইকাৰণে হৰ্ণটোও শুনিছে আপোনালোকে। ৰাতিপুৱা মানে সদায় তাই ফোনটো মানে এনেকুৱা হয়, ফোনটো কৰে নহয়, মই ফোনটো গমেই নাপাওঁ টোপনিতে। মানে 5:30 6টামান বজাত তাই ফোন কৰে, তাৰপিছতে মই উঠা নহয়। এতিয়া ভাবিছোঁ মানে কাইলৈৰ পৰা একদম প্ৰডাক্টিভ হ'ম, কাইলৈৰ পৰা ওলাই যাম বুলি ভাবিছোঁ। ৰাতিপুৱাই মানে খোজকাঢ়িব যাম। নাজানো আৰু সেইটো টাইমত কি হয়, কিন্তু এতিয়া মানে ভাবিছোঁ আৰু যাম বুলি। আমাৰ মানে সদায় প্লেন বনায় ৰাতিপুৱা খোজকাঢ়িব যাম। এতিয়া আজিলৈকে 2 দিন হ'ল মোৰ, কিন্তু যামকৈ যোৱা হোৱা নাই। চ' এতিয়া ভাবিছোঁ কাইলৈৰ পৰা যাম মানে। এতিয়া হৈছে 11:30, ঠিক 11:30ও বজা নাই, কিন্তু 11:30 হৈছে আৰু 2 মিনিটমান আছে। আমি ওলাই যাম 12টা 12:30 মানত ওলাই যাম। মই মানে এতিয়া ওলাই মেলি ৰেডি হৈ আছোঁ, কেলৈ আৰু মানে বেলেগ কাম দুটামান আছে ঘৰতে, সেইকেইটা কৰি মেলি ওলাই মেলি যাব পাৰিম। মোৰ মুখখন একদম ইয়াত ফুলি থকা যেন লাগিছে, কিয় জানো। ভালকৈ এতিয়া চাইছোঁ মানে ভিডিঅ'টো এডিট কৰোঁতে, তেতিয়াহে দেখিছোঁ একদম ফুলি আছে মানে পূৰা। মাজে মাজে ভইচ অভাৰ দি দিছোঁ, কাৰণ ওচৰত গান এনেকৈ বজি মেলি আছে, সেইকাৰণে। মাক যি খঙত থকা নিচিনা লাগিছে, কিন্তু মাক খঙত নাই দেই, মা মানে চিৰিয়াছকৈহে আছিলে। মই মাক কৈছোঁ ভিডিঅ' কৰিলে মেলিলে তুমি অকণমান হাঁহি মেলি থাকিবা। মায়ে মানে টৰকিবই নোৱাৰে, গমেই নাপায় মই কেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাউণ্ডটো কাটি দিছোঁ, কাৰণ ওচৰত গান বজি আছিলে, সেইকাৰণে তাৰমানে অকণমান নহ'লে দিগদাৰ হৈ যায় যে, কপিৰাইট লাগি যায় বুলি। আৰু সেই ভাগি হৈছে আমাৰ মন্দিৰ, হনুমান মন্দিৰ হয়। আমাৰ মৰাণৰ মেইন ট্ৰেফিক পইণ্টৰ কাষতে আছে, একদম ওচৰতে আছে। আমি যে ইমান বেয়া টাইমত ওলাই আহিলোঁ নহয়, একদম পূৰা চোকা ৰ'দটো পাইছোঁ। সময় প্ৰায় 12টা 12:30 মানেই হ'ল। এতিয়া গৈ আছোঁ স্মাৰ্ট বজাৰলৈ বুলি, কাৰণ তাত বজাৰ কেইটামান আছে। চাওঁ গোটেইকেইটা বস্তু পাওঁ নে নাপাওঁ। মেইনকৈ মোৰ তাত কুকাৰটো চাবলগীয়া আছিলে, কিন্তু কুকাৰটো পাওঁ নে নাপাওঁ এতিয়া সেইটোহে কথা। এয়া পাই গ'লোহি। আজি পিছে ইমান মানুহ নাছিলে, কিন্তু আনকালে কেতিয়াবা ইমান মানুহ হয় নহয়, কিন্তু গধূলি টাইমত যে বহুত মানুহ হয়। কাজু আলমণ্ড এইবিলাক শেষ হৈছিলে, সেয়াই নিবলৈ আহিছোঁ। অকণমানি ব্ৰাছটো যে এনেকৈ কেলৈ ব্ৰাছ আছে নহয়, ৰ'বা নি এইটো। এনেকুৱা সৰু সৰু বটলবোৰ বৰ ধুনীয়া লাগে। মই কুকাৰ চাবলৈ আহিছিলোঁ, সেই কুকাৰহে নাই, বাকী চব আছে। কুকাৰ নিলোঁহেঁতেন, তাৰমানে 2টা নিম বুলি ভাবিছিলোঁ, এটাও নাই। কুকাৰ আছে, এইবোৰ মানে ইমান ঠিক নহয় আৰু ইমান মানে কালেকশ্যন ইয়াত নাই। আগতে আছিলে, সেইকাৰণে আহিছিলোঁ আজি, তাৰমানে আছে বুলি। বাহিৰৰ দোকানৰ পৰাই ল'ব লাগিব। লাগে নেকি? হা, মায়ে এইবোৰ কিবা কিবি চাই আছে, নিব পাৰোঁ নেকি। এই কাপখিনি ধুনীয়া লাগিছে, চিম্পল একদম। কাউণ্টাৰত গৈ ৰখি আছোঁগৈ, মানুহ মানে আগফালে কেইবাজনো আছিলে, কিন্তু ইয়াত আকৌ পিছত গম পাইছোঁ যে ইয়াত বোলে মানে কেছ পইচাহে লয়। আকৌ বেলেগ এটা কাউণ্টাৰত গৈ ৰখিছোঁগৈ, কাৰণ আমি অনলাইন পে'মেণ্টহে কৰিম বুলি ভাবিলোঁ। আজি বহুত দিনৰ পিছত ফাষ্ট ফুড খাইছিলোঁ। আমি সাধাৰণতে ইমান ফাষ্ট ফুড নাখাওঁ। কি কৈছা?
অঁ এতিয়া গৈ আছোঁ চব্জি বজাৰ কৰিবলৈ। চব্জি বজাৰলৈ যাওঁতে মনত পৰিলে যে আমাৰ ফাৰ্মাচীত সোমাবলগীয়া আছিলে, মাৰ টেবলেট এটা ল'বলৈ আছিলে। সেইফালে ফুল আছে। কেজি কেনেকৈ? ডাঙৰ আছিলে এবাৰ সৰু কৰিলোঁ। আৰু সৰু হ'ব, এতিয়া পানী নাই নহয় বাইদেউ, খৰাং মাৰিলে নাই। ডাঙৰ চাই লাভ নাই বাইদেউ, যিকেইডোখৰ আছে কোমলীয়াই আছে। ঘৰ আহি পাই গ'লোঁ আৰু এই বেগকেইটা দেখিছেনে? বেগকেইটা দেখিবলৈহে সৰু, কিন্তু ইয়াত বস্তু একদম পূৰা ভৰ্তি হৈ আছে গোটেইকেইটা বেগতে। এয়া হৈছে নেক্সট ডে আৰু কালি যে কি মই বজাৰ কৰি আনিছিলোঁ তাকে মই আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। বিশেষ বাৰু ইমান বেছি বজাৰ নাই, কিন্তু যিখিনি মোৰ নাছিলে শেষ হৈছিলে। মই নুৰ চুপহে কেইবাটাও আনিলোঁ, সৰু পেকেটো লৈ আহিছোঁ, ডাঙৰ পেকেটো কেইবাটাও লৈ আহিছোঁ। গধূলি টাইমত কেতিয়াবা খাবলৈ বুলি। লগতে শ্বেম্পু, আলমণ্ড, কাজু, তাৰপিছতে আপোনাৰ ব্লুবেৰী। মোৰ মেগী খাবলৈ মন গৈছিলে, বহুত দিন মেগী খোৱা নাছিলোঁ, সেইকাৰণে এয়া আটা মেগী এটা লৈ আহিলোঁ। আজি হৈছে নেক্সট ডে। আজি ৰাতিপুৱা অকণমান সোনকালে উঠিছোঁ, সোনকালে মানে বেছি সোনকালেও নহয়, 5:30মান বজাত উঠিলোঁ। ওচৰৰ ভণ্টিয়ে ফোন কৰি দিলে, ৰাতিপুৱা এতিয়া খোজকাঢ়ি আহোঁগৈ। সদায় জাম জামকৈ থাকি যায়, সেইটো কাৰণে আজি যাওঁৱেই। অলপ কুঁৱলী পৰি আছে পিছফালে মানে চব জেগাতে পৰি আছে বাৰু। আজি প্ৰথমবাৰ যাম যে, সেইকাৰণে তাৰমানে কাপোৰ লৈ লৈছোঁ। হিমটো পৰিব লাগিলে মানে জ্বৰ উঠি যাব লাগিলে দিগদাৰ হৈ যাব যে, সেইটো কাৰণে। আগত গৈছানে দেৰি হৈছে আজি? আজি অকণমান দেৰি হৈছে আৰু সোনকালে আহি দিওঁ আকৌ তাৰপৰা। অঁ এই তোমালোকৰ কুকুৰটো নহয় জানো? এতিয়া কামোৰ খাব মানে ইয়াতনো যাব কোনে পেলালেহি হয়। হা? এইটো যে বিয়াত যোৱা নহয়। অঁ খোজকাঢ়িবলৈ গ'লোঁ, কিন্তু মানে তাতে আমাৰ ৱাটাৰ ছাপ্লাই যিটো দাদাই খোলে মানে আমাৰ বৰ্তাৰ ল'ৰাই, সেই তাৰ ঘৰত আকৌ সোমাই দিলোঁ। ৱাটাৰ ছাপ্লাই পানী খুলিব গৈছিলে, সেই তাতে লগ পাই গ'লোঁ। এতিয়া পাই গ'লোহি ঘৰ আৰু ইয়াত এটা ৰেচিপি ভিডিঅ' এড কৰিছোঁ, আপোনালোকে চাই থাকিব। আজি বনাবলৈ লৈছোঁ বেংগন ভৰ্তা। বহুতেই জানে বাৰু কেনেকৈ বনাব লাগে, কিন্তু মইনো কেনেকৈ বনাই খাওঁ তাকে আপোনালোকক দেখাওঁ আহক। বনাবলৈ মই লৈ লৈছোঁ পিঁয়াজ পিছে দুভাগকৈ কাটিছোঁ, আপোনালোকে দেখিছে নহয়। এভাগ মানে মই তেলতে লগতে দি দিম আৰু এভাগ মই পিছত দিম। মই যিবোৰ বস্তু ব্যৱহাৰ কৰিম সেইখিনি বস্তুখিনি হৈছে এইখিনিয়ে। মই আকৌ বেলেগকৈ নাম কৰি নাই দিয়া আৰু, কাৰণ আপোনালোকে দেখিতো গম পাইছেই। একদম সহজভাৱে বনাম, একদম ইজিয়েষ্ট ৰেচিপি হয়। বেঙেনা পিছে মই 4ডোখৰ লৈছিলোঁ যে, মানে এটাই বেঙেনা হয়, কিন্তু মানে 4ডোখৰ কৰি লৈছিলোঁ। পিঁয়াজটো যে এতিয়া মই লগতে দি দিছোঁ, মানে যিখিনি এক্সট্ৰা পিঁয়াজখিনি আছিলে যে লগতে দি দিছোঁ, কিন্তু আপোনালোকে অকণমান দেৰিকৈ দিওঁ বুলি ক'লেও পাৰে। মানে লাষ্টত অকণমান পিঁয়াজটো জ্বলা হৈ যায়, মই তেনেকৈ খাই ভাল পাওঁ, সেইকাৰণে মানে পিঁয়াজটো এতিয়া লগতে আগতেই দি দিছোঁ। আপোনালোকে কিন্তু গেছটো একদম ল' ফ্লেমত দিব দেই, মানে বেছি হাইকৈ নিদিব, মিডিয়ামতো দিব পাৰে, কিন্তু ঘনাই চাই থাকিব লগা হয় মিডিয়ামত দিলে, কিন্তু ল'ত দিলে ইমান চাই থাকিব নালাগে। মই এইখিনি খুব বেছি 3বাৰ লুটিয়াইছোঁ, তাতকৈ বেছি লুটিওৱা নাই, কাৰণ মই ল' ফ্লেমত দিছোঁ যে, সেইকাৰণে পটাপট সিজিও যায়। আমি যিটো বেঙেনা পিটিকা খাওঁ যে, সেই বেঙেনা পিটিকাৰ নিচিনা একেই এইটো, কিন্তু এনেকৈ মানে তেলটো পকাই লয়, নহ'লে মানে পুৰি মেলিও খাব পাৰে, কিন্তু মই পুৰি লোৱা নাই, এনেকেই খাওঁ। মই এনেকৈ খায়ো ভাল পাওঁ, পুৰি মেলিও খাই ভাল পাওঁ। পুৰাটো আচলতে খাই থকাই হয়, কাৰণ মায়ে বনায়ে থাকে, কিন্তু এনেকৈ মানে বনোৱা নহয়, এনেকৈ খুব কমেই বনোৱা হয়। আগতে খাইছিলোঁ, এতিয়া বহুত দিন খোৱা নাছিলোঁ, সেইকাৰণে মানে মই আজি বোলো বনাওঁ বুলি ভাবিলোঁ। বেকগ্ৰাউণ্ডত মায়ে দালিত তেল মাৰি আছে, সেইকাৰণে আপোনালোকে মাতটোও শুনিছে লগতে। সেয়াই বেংগন ভৰ্তা ৰেডি আৰু। পিঁয়াজখিনি এইখিনি লাষ্টত দি দিছোঁ আৰু মছলা দি দিছোঁ অলপ ধনিয়াও দি দিছোঁ, আৰু আপোনালোকে কিবা বেলেগ মছলা দিয়ে যদি দিব পাৰে দেই। ইয়াত দেখিবলৈ তেল বহুত দিয়া নিচিনা লাগিছে, কিন্তু এইখিনি তেল নহয় আচলতে। বিলাহীটো লগতে মেছ কৰি দিয়া হ'ল যে, সেই তাৰ যিবোৰ ভিতৰৰ গুটি আৰু মানে পানীবোৰ আছিলে সেইখিনিহে হয়। লাষ্টত এনেকৈ মিক্স কৰি দিব আৰু হৈ গ'ল ৰেডি। খাবলৈ যে ইমান ভাল হৈছিলে নহয়, একদম গৰম গৰম ভাতৰ লগত, আৰু আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, ইমান টেষ্টি হৈছিলে। আপোনালোকে কিন্তু লগতে মিঠাতেল অলপ, মানে কেঁচা মিঠাতেল দিব পাৰে দেই, দিওঁ বুলি ক'লে, কিন্তু মই দিয়া নাই বাৰু। ভাতৰ লগত আজি মাক কৈছোঁ বেলেগ চব্জি বনাব নালাগে, এয়াই হ'ব। আৰু লগতে আছে বেতগাজ, দালি, চালাড আপোনাৰ গাজৰৰ আৰু বিটৰ। আৰু এই বেতগাজ যে দেখিছে, এয়া কালি আনিছিলোঁ, মানে অকল দেওবাৰ দিনতহে পোৱা যায়।
আজি ৰেচিপিটো চাই যদি ভাল লাগিলে তেতিয়াহ'লে ক'ব মোক কেনেকুৱা লাগিলে আৰু বনাই চাব আপোনালোকে ঘৰত। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। আপোনালোকক আকৌ লগ পাই আছোঁ এটা নতুন ভ্লগ প্লাছ ৰেচিপি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।